তো হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ তোমালোকৰ? আশা কৰিছোঁ সকলোৱে ভালে আছা। এইচএছ ছেকেণ্ড ইয়াৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে আজি মই অসমীয়া কিতাপখনৰ কৈশোৰ কাল আৰু ইয়াৰ উপযোগী শিক্ষা এই চেপ্টাৰটোৰ কুৱেশ্যন আনচাৰ লৈ আহিছোঁ, যি তোমালোকৰ এইচএছ ফাইনেল পৰীক্ষা হ'বলৈ গৈ আছে 2025 বৰ্ষত, আৰু তোমালোকৰ যি টেষ্ট পৰীক্ষা হ'বলৈ গৈ আছে ডিচেম্বৰত, সেই পৰীক্ষাত কমন পৰিব এই ভিডিঅ'টোৰ পৰা। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ আৰম্ভণিৰ পৰা শেষলৈকে চাবা। যদি চেনেলটো প্ৰথমবাৰৰ বাবে চাইছা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু এটা লাইক কৰি দিবা, তেতিয়াহে ভিডিঅ' বনাবলৈ মন যাব আমাৰ। আৰু যিমান পাৰা ভিডিঅ'টো শ্বেয়াৰ কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিবা। যিসকল ছাত্ৰ ছাত্ৰী আমাৰ হোৱাটছআপ গ্ৰুপত জইন হ'ব বিচাৰিছে, হোৱাটছআপ গ্ৰুপত জইন হৈ ল'ব পাৰিবা। আৰু আমি এখন ইবুক প্ৰস্তুত কৰিছোঁ, যিখন মানে আমাৰ ইবুক তিনিখন আছে, এডুকেশ্যনৰ আছে আৰু পলিটিকেল ছায়েন্সৰ আছে আৰু ইংলিছৰ আছে। সেই সকলোবোৰ কমন কুৱেশ্যন আনচাৰ আছে আমাৰ হাতত। তোমালোকে যদি ল'ব বিচাৰা ল'ব পাৰিবা। ইয়াৰ বাবে 40 পে' কৰিব লাগিব। এখন ইবুকৰ দাম 40 বা 50ত আমি দি আছিলোঁ, এতিয়া কমাই দিয়া হৈছে। 40 পে'মেণ্ট কৰিলে তোমালোকে পাই যাবা। যদিহে তোমালোকে ল'ব বিচাৰিছা, ডেছক্ৰিপশ্যনত ইয়াৰ লিংক আছে, তোমালোকে হোৱাটছএপ গ্ৰুপত জইন হৈ ল'ব পাৰিবা। তাৰপিছত মই তোমালোকক সেইখন শ্বেয়াৰ কৰি দিম, অৰ্থাৎ PDF-খন তোমালোকক শ্বেয়াৰ কৰি দিম। আৰু তাৰ পৰা পৰীক্ষাত 100% প্ৰশ্নটো কমন পৰিব আৰু তোমালোকৰ এটা ভাল ৰিজাল্ট হ'ব। যিসকলে ল'ব বিচাৰিছা মোৰ SMS কৰিবা, মই তোমালোকক দি দিম। আৰু আজি মই যিকেইটা কুৱেশ্যন আনচাৰ ডিছকাছ কৰিম মষ্ট ইম্পৰ্টেণ্ট হ'ব, ইয়াৰ পৰা পৰীক্ষাত আহিবই, 100% কমন হয়। ব'লা ভিডিঅ'টো স্কিপ নকৰাকৈ আৰম্ভণিৰ পৰা শেষলৈকে চাই যোৱা। তোমালোকে কবিগৰাকীৰ নামটো চাব লাগিব। কবিগৰাকীৰ নাম হৈছে ডক্টৰ স্বৰ্ণলতা দাস। ইয়াৰে প্ৰথম প্ৰশ্নটো আছে, কৈশোৰ কালৰ এটি বৈশিষ্ট্য উল্লেখ কৰা। কৈশোৰ কালৰ এটি বৈশিষ্ট্য পৰীক্ষাত আহে। তোমালোকে আগতেও পাইছা, কৈশোৰ কালৰ ওপৰত পাইছাই। ইয়াৰ বৈশিষ্ট্যটো কিন্তু পৰীক্ষাত আহে। বৈশিষ্ট্য বিভিন্ন ধৰণে কিতাপত দিয়া আছে বা বিভিন্ন ধৰণে বৈশিষ্ট্যবোৰ পাবা। তাৰে ভিতৰত তোমালোকে এই বৈশিষ্ট্যটো মুখস্থ কৰিবা। দিব্যা স্বপ্ন বা অলীক কল্পনা কৈশোৰ কালৰ এটি বৈশিষ্ট্য। এইখিনি এক লাইন হয়। তোমালোকে এই এক লাইন মুখস্থ কৰিলে 1 নম্বৰ পাই যাবা। কোনছোৱা সময়ক কৈশোৰ কাল বুলি কোৱা হয়? ইয়াত উত্তৰটো দিয়া আছে, বাল্যকাল আৰু প্ৰাপ্তবয়স্কৰ মাজৰ সময়ছোৱাক কৈশোৰ কাল বুলি কোৱা হয়। এই প্ৰশ্নটো কিন্তু পৰীক্ষাত আহে, তোমালোকে মুখস্থ কৰিবা। মানৱ জীৱনৰ কোনছোৱা কালক ৰূপান্তৰ কাল বুলি অভিহিত কৰিব পাৰি? উত্তৰটো হ'ব, মানৱ জীৱনৰ কৈশোৰ কালক এক ৰূপান্তৰ কাল বুলি কোৱা হয়। এই প্ৰশ্নটো পৰীক্ষাত আহে। নৈতিকতাৰ বিকাশে কিশোৰ কিশোৰীৰ মনত কেনে ভাৱৰ উন্মেষ হোৱাত সহায় কৰে? উত্তৰটো হ'ব, নৈতিকতাৰ বিকাশে কিশোৰ কিশোৰীৰ মনত সামাজিক দায়বদ্ধতা, দেশপ্ৰেম আৰু বিশ্বপ্ৰেম আদি ভাৱৰ উন্মেষ হোৱাত সহায় কৰে। 5 নম্বৰ প্ৰশ্নটো দিয়া আছে, কৈশোৰ কালৰ বাবে প্ৰচলিত শিক্ষাক কি শিক্ষা বুলি কোৱা হয়? উত্তৰটো হ'ব, কৈশোৰ কালৰ বাবে প্ৰচলিত শিক্ষাক মাধ্যমিক শিক্ষা বুলি কোৱা হয়। এই প্ৰশ্নটো পৰীক্ষাত আহে, তোমালোকে মুখস্থ কৰিবা। তাৰপিছত লং কুৱেশ্যনলৈ আহিছোঁ, 2 বা 3 মাৰ্কৰ বাবে এই প্ৰশ্নটো আহিব যে কৈশোৰ কালৰ শাৰীৰিক বিকাশৰ লক্ষণসমূহ চমুকৈ লিখা। শাৰীৰিক বিকাশ মানে তুমি কিমান ডাঙৰ হৈছা, তুমি কিমান ওখ, কিমান চাপৰ, কেনেকুৱা ধৰণৰ তোমাৰ শাৰীৰিক বিকাশৰ বিষয়ে মানে লিখিব লাগিব। কৈশোৰ কালৰ তোমাৰ এই শাৰীৰিক শৰীৰটোৰ বিষয়ে লিখিব লাগিব, মানে কি কি লক্ষণ আছে বা কেনেধৰণৰ প্ৰভাৱ পৰিব পাৰে, সেই কথাখিনি লিখিব লাগিব। তাকে কোৱা হৈছে কৈশোৰ কালৰ শাৰীৰিক বিকাশ। এতিয়াতো তোমালোকে যিটো সময়ত আছা, মানে এই কালটোৱে হৈছে কৈশোৰ কাল, অৰ্থাৎ তোমালোকে এতিয়া কৈশোৰ কালত বসবাস কৰি আছা। গতিকে এই কৈশোৰ কালৰ ওপৰত তোমালোকে লিখিব লাগিব, শাৰীৰিক বিকাশৰ বা লক্ষণৰ ওপৰত তোমালোকে লিখিব লাগিব। ইয়াত ধুনীয়াকৈ উত্তৰসমূহ দিয়া আছে, তোমালোকে স্ক্ৰীনশ্বট মাৰি ল'বা আৰু মুখস্থ কৰিবা। কৈশোৰ কালত কিশোৰ কিশোৰীৰ মাজত পৰিলক্ষিত হোৱা নৈতিক পৰিৱৰ্তনসমূহ ফহিয়াই লিখা। এইটো মষ্ট ইম্পৰ্টেণ্ট হয়, তোমালোকৰ পৰীক্ষাত আহিব। ইয়াত ধুনীয়াকৈ উত্তৰটো দিয়া আছে, তোমালোকে মুখস্থ কৰি ল'বা আৰু স্ক্ৰীনশ্বট মাৰি ল'বা। কৈশোৰ কালত মানসিক শক্তিৰ বিকাশ কেনেদৰে হয়? এই প্ৰশ্নটো আহে। কৈশোৰ কালত মানসিক শক্তি কেনেদৰে বিকাশ হয়, মানে তোমালোকৰ বুদ্ধি, চিন্তা শক্তি বিভিন্ন ধৰণৰ এইবোৰ হয় ন। কেনেকৈ হয়, বিকাশ কেনেকৈ হয়, তাৰ ওপৰত লিখিব লাগিব, স্ক্ৰীনশ্বট মাৰি ল'বা। কৈশোৰ কালৰ বাবে প্ৰস্তুত কৰা মাধ্যমিক স্তৰৰ পাঠ্যক্ৰমত থকা 4টা মৌলিক বিষয় কি কি? এই প্ৰশ্নটো পৰীক্ষাত 100% আহিবই, যে বিষয়কেইটা হৈছে ভাষা শিক্ষণ, গণিত, বিজ্ঞান আৰু সমাজ বিজ্ঞান। এই প্ৰশ্নটো নিশ্চিন্ত থাকা, তোমালোকৰ পৰীক্ষাত আহিবই। যদিহে 1 নম্বৰ বা 2 নম্বৰ আহে, তোমালোকে ডাইৰেক্টলি এই বিষয় 4টা লিখি দিলেই হ'ব। যদিহে 4 নম্বৰ আহি যায়, তেতিয়াহ'লে তোমালোকে তলত দিয়া কথাখিনি এক্সপ্লেইন কৰিব লাগিব।
কিশোৰ সংস্কৃতি কি ইয়াত ধুনীয়াকৈ দিয়া আছে কিশোৰ সংস্কৃতি কাক বোলে বা কি হয় স্ক্ৰীনশ্বট মাৰি ল'বা এই প্ৰশ্নটো তোমালোকৰ ফাইনেল পৰীক্ষাত আহে আৰু টেষ্ট পৰীক্ষাত আহিব মুখস্থ কৰিবা তাৰপিছত লং কুৱেশ্যন 4 বা 5 নম্বৰ বাবে আহিব যে কৈশোৰ কালৰ আৱেগিক আৰু সামাজিক বিকাশৰ বিষয়ে লিখা সো আৱেগিক বিকাশৰ ওপৰত তোমালোকে লিখিব লাগিব আৰু সামাজিক বিকাশৰ ওপৰতো লিখিব লাগিব ইয়াত ধুনীয়াকৈ আৱেগিক আৰু সামাজিকভাৱে দিয়া আছে তোমালোকে মুখস্থ কৰিবা আৰু স্ক্ৰীনশ্বট মাৰি লোৱা কৈশোৰ কালৰ বাবে কেনে ধৰণৰ শিক্ষা উপযোগী উদাহৰণ সহ বৰ্ণনা কৰা সো কৈশোৰ কালৰ বাবে আমাক মাধ্যমিক শিক্ষা লাগিব নহয় জানো সো ইয়াৰে উদাহৰণ সহ ধুনীয়াকৈ ব্যাখ্যা কৰা আছে মই পঢ়ি দি থাকিলে ভিডিওটো লং হ'ব তাৰ বাবে মই পঢ়ি দিয়া নাই তোমালোকে স্ক্ৰীনশ্বট মাৰি ল'বা আৰু যিমান পাৰা তোমালোকে পইণ্ট ৱাইজ লিখিবলৈ চেষ্টা কৰিবা ইয়াত পইণ্ট ৱাইজ কিছুমান হয়তো দিয়া আছে তোমালোকে চাই ল'বা তাৰপিছত চমু টোকা তোমালোকৰ পৰীক্ষাত আহে দুটা বা তিনিটা আহে লিখিবলৈ টেষ্ট পৰীক্ষাত আহিব সো ইয়াত আছে দিব্যা স্বপ্ন ধুনীয়াকৈ 3 শাৰী 4 শাৰীটো তোমালোকে লিখিব পাৰিবা মাত্ৰ 2 নম্বৰ আহিব চমু টোকা তাৰে ভিতৰত দিব্যা স্বপ্ন বীৰ পূজা আৰু অপৰাধ প্ৰৱণতা কিশোৰ বা কৈশোৰ এনে ধৰণৰ কিছুমান আছে সেইবোৰ তোমালোকে মুখস্থ কৰিব লাগিব ইয়াত ধুনীয়াকৈ দিয়া আছে তোমালোকে স্ক্ৰীনশ্বট মাৰি ল'বা তাৰপিছত এই প্ৰশ্নটো আহে যে কৈশোৰ বা কিশোৰ কিশোৰীৰ মনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হ'ল পৰিস্থিতিৰ সংঘাত ব্যাখ্যা কৰা সো ব্যাখ্যা কৰা তোমালোকৰ 4 নম্বৰ আহিব এই প্ৰশ্নটো আহিব বুলি ধৰি লোৱা এই প্ৰশ্নটোৱে আহিব যে কিশোৰ কিশোৰীৰ মনত বা মনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হ'ল পৰিস্থিতিৰ সংঘাত ব্যাখ্যা কৰা 100% কমন বুলি ধৰি লোৱা এই প্ৰশ্নটো তোমালোকৰ টেষ্ট পৰীক্ষাত আহিব আৰু ফাইনেল পৰীক্ষাত আহিব গতিকে মুখস্থ কৰিবা এইটো তাৰপিছত আৰু এটা আহিব যে বিপৰীত লিংগ কামিতা কৈশোৰ কালৰ এক বৈশিষ্ট্য আলোচনা কৰা এই প্ৰশ্নটো আহিব গতিকে তোমালোকে এইটো স্ক্ৰীনশ্বট মাৰি লোৱা গতিকে এইখিনি আছিলে আজি ভিডিওটোৰ দিবলগীয়া মূল বিষয়বস্তু বা কৈশোৰ কালৰ যিমানখিনি ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ আছিলে গোটেইখিনি মই তোমালোকক আজি দি দিলোঁ গতিকে তোমালোকে এইখিনি স্ক্ৰীনশ্বট মাৰি লৈ লিখি ল'বা এইখিনি পঢ়িলে তোমালোকে এটা ভাল মাৰ্কছ পাব পাৰিবা এই চেপ্টাৰটোৰ পৰা বাকি যিমান 1 নম্বৰ প্ৰশ্ন ওলাই তোমালোকে কিতাপখনৰ পৰা চাই মুখস্থ কৰিবা পিডিএফটোত যিমানখিনি দিব পাৰিলোঁ সেইখিনি মই দিয়ে দিলোঁ বাকি যিমানখিনি 1 নম্বৰীয়া প্ৰশ্ন উত্তৰ ওলাই তোমালোকে নিজে সেইখিনি বহিত লিখি ল'বা আৰু এইখিনি প্ৰশ্ন উত্তৰ পঢ়িলে তোমালোকে এটা ভাল মাৰ্কছ পাব পাৰিবা সো আজি ভিডিওটো তোমালোকে কেনে পালা কমেণ্ট বক্সত জনাবলৈ নেপাহৰিবা তোমালোকে কমেণ্ট নকৰা যাৰ বাবে মোৰ ভিডিও দিবলৈ মন নাযায় আৰু তোমালোকে লাইক নকৰা গতিকে ভিডিওটো লাইক কৰিবা কমেণ্ট কৰিবা নেক্সট কি ভিডিও লাগে তোমালোকে কমেণ্ট কৰিলেহে মই সেই ভিডিওটো বনাম গতিকে কমেণ্ট কৰিবলৈ নাপাহৰিবা যিমান পাৰা ভিডিওটো শ্বেয়াৰ কৰি দিয়া আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা সো আজিলৈ ইমানেই ধন্যবাদ